যোৱা ৰাতি 2টামান বজাত হঠাৎকে বজ্ৰপাত কৰি বিজুলী বেঙেৰি মাৰি বজ্ৰপাত কৰি পেলাই এই ঘৰখন মানে সম্পূৰ্ণভাৱে দাহ গৈছে। ঘৰৰ ভিতৰত বহুতো কিবা কিবি আছিলে, মটৰ আছিলে, কাঠ আছিলে, ঘৰৰ বহুত মানে দামী কাঠবিলাকো আছিলে আৰু আচবাব যিমান আছে মানে গোটেইখিনি পুৰি একদম হৈ গৈছে, একো বচাব পৰা নাই। কেনেকৈ হৈছিলে? এইটো বজ্ৰপাত পৰিছিলে, বিজুলী ঢেৰেকনি মাৰি পেলাই বজ্ৰপাত পৰি পেলাই মানে ঘৰ জ্বলি গৈছিলে। আনুমানিক কেতিয়া এইটো জুই লাগিছিলে? আনুমানিক ৰাতি 2টামান বজাত। পিছত গাঁৱৰ মানুহে মানে জুইটো চাই পেলাই মানে মানুহবিলাক দৌৰি আহি নুমাইছে। যদিও মানে ফায়াৰ ব্ৰিগেড মানে ফোন কৰা হৈছিলে, কিন্তু 1 ঘণ্টামান পিছত আহি মানে দেখা পালে যে গোটেইখিনি জ্বলি গৈছে। আপোনাৰ কিমান ক্ষয় ক্ষতি হৈছিল বাবে? ক্ষয়ক্ষতি প্ৰায় 2 লাখ টকামান হ'ব আৰু। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? চৰকাৰক মানে দাবী জনাইছোঁ, যদি চৰকাৰে কিবা সাহায্য দিয়ে সম্পূৰ্ণখিনি গ্ৰস্ত কৰি দিব। মানে আপুনি ঘৰ বনাবলৈ কাঠখিনি আছিলে, পকা ঘৰ বনাবলৈ? বিভিন্ন আচবাব আছিলে ঘৰৰ, মানে সকলোখিনি চাউল দাইল আদি কৰি মানে যিমান আছিলে মানে চবখিনি শেষ হৈ গৈছে। আপোনাৰ নাম কি? মোৰ নাম মফিজুল ইছলাম। আপুনি ঘৰৰ মালিক হয়? মোৰ ঘৰৰ মালিক মানে মোৰ দেউতাই হয়, দেউতাৰ নাম নুৰুল আমিন। এইখিনি ঠাইৰ নাম কি? এইখিনি ঠাইৰ নাম কি? ঠাইৰ নাম হৈছে 3 নম্বৰ বৰগলি, কলিয়াবৰ মহকুমা, নগাঁও ডিষ্ট্ৰিক্ট। আমি ৰাতি 2টা বজাত গম পাইছোঁ যে বহুত এটা আৱাজ আহিছে। ময়ো ভাবিছোঁ যে আমাৰ ঘৰৰ ওচৰতেই কোনোবা পৰিছে, মোৰো ঘৰ কাপি গ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা মানে এইটো ঘৰত মানুহ নাছিলে, কিন্তু আছিলে আপোনাৰ পাকঘৰ আছিলে। তেওঁ মানে নতুন ঘৰ এখন বনাইছে, কিন্তু মাল মেটেল যিকেইটা মাল মেটেল থাকে এই ৰন্ধাঘৰতেই থাকে। বাকীটো ভাল, কিন্তু মানুহটো মৰা নাই যে, সেইটো কাৰণে দুৰ্ভাগ্যৰ কথা। কিন্তু বহুত ক্ষয় ক্ষতি হ'ল। সিহঁতৰ টিবল চিবল মটৰ চটৰ এইবিলাক চব আছিলে, চাউল দালি চব আছিলে, ইয়াত চব পুৰি গ'ল। ফায়াৰ ব্ৰিগেড ফোন কৰিছে, অকণমান দেৰি কৰিছে, কিন্তু আমি গম পাইছোঁ যে ফায়াৰ ব্ৰিগেড আহিছে, পিছত আহিছে। এতিয়া মানে ধৰক ঘৰৰ ওচৰতো মানুহ ঘৰ আছিলে, কিন্তু সেইটো ঘৰত পৰা নাই। সেইটো ঘৰত পৰিলে কমচে কম বহুত মানুহ, এটা ঘৰত 4-5টা কৰি পৰিয়াল আছিলে, সেইটো মৰিলেতো আমাৰ আৰু বেছি দুৰ্ভাগ্যজন কৰিছিলে। কিন্তু এইটো ভাগ্য ভাল, কিন্তু পাকঘৰত পৰি পেলাই আমাৰ মানুহৰ ক্ষয় ক্ষতি হোৱা নাই। কিমান টকাৰ ক্ষয় ক্ষতি হৈছিল বুলি অনুমান কৰিব? ৰন্ধাঘৰ চন্ধাঘৰ এইবিলাক লৈ পেলাই আপোনাৰ সিহঁতৰ পকা ঘৰ আছে, পকা ঘৰতো মাল মাতিল এতিয়াই কেইদিনমান 1-2 মাহ হ'ল আহিছে, চব পাকঘৰতেই থাকে। টেঙেৰ বিৰ চেৰ এইবিলাক চব টেঙেৰ আছিলে, 2 লাখ টকামান ক্ষয় ক্ষতিমান হ'ল। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ, চৰকাৰে যদি আহি পেলাই যদি কিবা এটা সহায় কৰে, তেনেহ'লে ইহঁতৰ একো উপকাৰ হ'ব। এই অগ্নিকাণ্ডৰ মূল কেনেকৈ হৈছিলে? মানে এতিয়া ধৰক বতৰ আহিলে, বৰষুণ আহিলে, এতিয়া ঠাণ্ডা পৰিছে, এতিয়াতো কোনোবাই জাপিয়াই দিয়া নাই, এইটো আল্লাৰ তৰফৰ পৰা আহিছে। সিহঁতেতো ক'ব নোৱাৰে, আমিতো ক'ব নোৱাৰোঁ। এইটো আনুমানিক কেইটা বজাত হৈছে তেনে ঘটনাটো? মই আপোনাৰ গম পাইছোঁ 1:40 পৰা আৰম্ভ হ'ল। ৰাতি মানে? ৰাতি 1:40 পৰা আৰম্ভ হ'ল। মই যেতিয়া ডাঙৰ ঠাণ্ডাটো পৰিছে, তেতিয়ালৈকে ৰাতি পাকা 2টা বজাত। মই এতিয়া আমিও ঘৰত ভাবিছোঁ গোটেই ঘৰত পৰিলে নেকি ঠাণ্ডাখন। বজাত বজ্ৰপাত পৰি বৰগলিত 3 নং বৰগলিত বজ্ৰপাত পৰি পেলাই জুই লাগি পাকঘৰৰ মানে সামগ্ৰী যি বস্তু আছিলে চব জ্বলি পুৰি চাৰখাৰ হৈ গ'ল। মানে এইটো গাঁওখন যে বাচিছে, গাঁৱৰ ৰাইজ আহি পেলাই জুই নুমাবলৈ সক্ষম হৈছে। কিন্তু আমাৰ ফায়াৰ ব্ৰিগেড আহিছে, কিন্তু অকণমান পলমকৈ আহি পাইছে। পোৱাৰ পাছত ৰাইজে নুমাইছে জুই। আৰু ইয়াত যি ক্ষয় ক্ষতি হৈছে, চৰকাৰক দাবী জনাওঁ এইটো ঘৰৰ মানুহক যোনখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি মানে পূৰণ কৰি দিবলৈ।